অম্ল আৰু খাৰবোৰ কেনেকৈ চিনাক্ত কৰা? মানে দুটা ব্যৱহাৰ অম্ল আৰু খাৰ চিনাক্ত কৰা নাই। জবা ফুল এটা কি আছিলে? প্ৰাকৃতিক সূচকৰ সহায়ত আমি কেনেকৈ অম্ল আছে, কোনটোত অম্ল আছে, কোনটোত খাৰ আছে চিনাক্ত কৰিব পাৰিম নাই? ইয়াত কি আছিলে বাৰু? নেমু টেঙাত কি থাকে? অম্ল থাকে। আৰু এইখিনি কি হয়? চাৰ্ফৰ পানী মানে ইয়াত কি আছে? খাৰ আছে। আমি কেনেকৈ চিনাক্ত কৰিম? জবা ফুলৰ সহায়ত। জবা ফুলৰ দ্বাৰা তৈয়াৰ কৰা এখন কি হয়? লিটমাছ পেপাৰ বুলিয়ে ক'ব পাৰোঁ আমি, হয় নাই? ইয়াৰ সহায়ত আমি কি কি চিনাক্ত কৰিব পাৰিম? তোমালোকে ইয়াত দি চোৱা দুটা পদ্ধতি বেলেগ বেলেগ। কালাৰটো চেঞ্জ হ'ল নে? এইখিনি খাৰ আছিলে। খাৰত কি হয়? কি পঢ়াইছিলোঁ? খাৰত নীলা হয় বুলি কৈছিলোঁ নাই? আৰু এতিয়া অম্লত দি চোৱা, বেলেগ এখন দি চোৱা, কিহলে পৰিৱৰ্তন হৈছে চোৱা। কেনেকুৱা ৰং হ'ল? ৰঙা হ'ল, বুজিলা নাই? এতিয়া তোমালোকে কৰি কৰি চোৱা। লাহে 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 এতিয়া কাৰ কাৰ ৰঙা হৈ গ'ল বাৰু? ৰঙা কেইখন ৰঙা যোনখন হৈছে নাই সেইটো খাৰত ডুবুৱাই চোৱাচোন কি হ'ব? আকৌ কালাৰটো নাইকিয়া হৈ গ'ল নাই? ৰঙা কালাৰটো নাইকিয়া হৈ যাবচোন।